অষ্টম স্কন্ধৰ বলি চলনৰ শীৰ্ষ পাঠ চলিছে নেকি নহয় হা বলি চলনৰ শীৰ্ষ আজি পাঠভাগী চলিছে আমি কৃপালু বাগজনাক সেৱা জনাইছো তেখেতে পাঠভাগৰ শুভাৰম্ভ কৰিলে অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ তত্ত্ব দিশত কি পৰে ভাগৱতৰ দ্বাদশটা স্কন্ধ হ'ল ভগৱন্ত ঈশ্বৰ প্ৰভুৰ দ্বাদশটা তত্ত্ব কি তত্ত্ব ভগৱন্ত ঈশ্বৰ প্ৰভু হ'ল নিৰ্গুণ ভগৱন্ত ঈশ্বৰ প্ৰভু হ'ল নিৰাকাৰ ভগৱন্ত ঈশ্বৰ প্ৰভু হ'ল অন্তৰ্যামী যিজন ঈশ্বৰৰ আকাৰ নাই যিজন ঈশ্বৰ সকলো গুণৰ গৰাকী কাৰণে নিৰ্গুণ যিজনৰ পৰা সকলো তিনি গুণৰ পৰা 24 তত্ত্বলৈকে উৎপত্তি হ'ল সেইজন ঈশ্বৰ কিন্তু অন্তৰ্দৃষ্টি সম্পন্ন নিৰাকাৰ নিৰ্গুণ আৰু নিৰাময় এইটো কাৰণে ভগৱন্তৰ শাস্ত্ৰসন্মত মূৰ্তি তিনি ভাগ এভাগ মিন্ময় মিন্ময় মানে মাটি এভাগ চিন্ময় চিন্ময় মানে আত্মাৰূপ নিৰাকাৰ ৰূপ আৰু এভাগ বাংময় বাংময় মানে বাক্য ৰূপ বৈকুণ্ঠ আৰু কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰীমদ ভগৱত গীতা এয়া হ'ল ভগৱন্তৰ বাংময় মূৰ্তি এই বাংময় মূৰ্তিৰ গীতা শাস্ত্ৰত আছে 18 যুগ আৰু ভাগৱত শাস্ত্ৰত আছে 12 স্কন্ধ ভাগৱতত দ্বাদশ স্কন্ধ আৰু গীতা শাস্ত্ৰত 18 যুগ এই 18 আৰু 12 দুইটা এটা তত্ত্ব 18টো 12ৰে এটা অংশ 12ৰে এটা অংশ বা 18ৰে এটা অংশ হ'ল 12 এইটো কাৰণে বেদব্যাসে প্ৰণয়ন কৰিছে 18 পুৰাণ 18 পৰ্বযুক্ত মহাভাৰত 18 যুগ সম্বলিত গীতা হয়নে 18 ঐক্যহীনী সেনা 18 সংখ্যাটোত বেদব্যাসে বিশেষ প্ৰাধান্য দিয়া আছে কিয় প্ৰাধান্য দিয়া আছে এককৰ দহকৰ ঘৰত আছে একৰ ঘৰত আছে 8 এয়া পৰিমাণগত সংখ্যা নহয় 18 দিন এয়া পৰিমাণগত সংখ্যা নহয় এয়া তত্ত্বগত সংখ্যা বোলে এক কি এজনে ঈশ্বৰ এজন ঈশ্বৰ কি 10টা ইন্দ্ৰিয়ৰ তত্ত্বলৈ আহিলে কিহৰ যোগেদি আহিলে অষ্ট প্ৰকৃতিৰ যোগেদি আহিলে 10ত 10 ইন্দ্ৰিয় 8ত অষ্ট প্ৰকৃতি মুঠ পৰিমাণ 18 এই 18টা তত্ত্বতেই জগতৰ হৰিৰ সমস্ত ঈশ্বৰ তত্ত্বৰ প্ৰকাশ হৈছে কেনেকে বোলে 6 জন ভকত নিৰ্মাণ কৰিলো আৰু 12 জন বৈষ্ণৱ নিৰ্মাণ কৰিলো 6 জন ভকত আৰু 12 জন বৈষ্ণৱ মুঠ পৰিমাণ 18 এই 18টা তত্ত্বই ভক্তি শাস্ত্ৰত বিদ্যমান হৈ আছে কেনেকে আছে বোলে মই কালতো 18টা বস্তুৱে ৰাখিছো কাল মানে কি সময় কৃষ্ণ
কৃষ্ণ কিয় শ্ৰেষ্ঠদেৱ? কৃষ্ণ বিশেষত দুটা বস্তুৰ মালিক। এটা কি? এটা হ'ল কাল, ইটো কি? ইটো হ'ল মায়া। মায়া কেইটা? মায়া নৱবিধ, কিন্তু মায়াৰ তত্ত্ব প্ৰকাশ হৈছে অষ্ট প্ৰকৃতিত। মায়া নৱবিধা, কিন্তু প্ৰকাশ হৈছে অষ্ট প্ৰকৃতিত। ভগৱন্তৰ তত্ত্ব কেইটা? 24টা। সেইটো কাৰণে 24 তত্ত্ব। 24 তত্ত্বই উৎপত্তি ক'ৰ পৰা হৈছিলে? উৎপত্তি হৈছিলে 24 তত্ত্ব মায়াৰ পৰা। মায়াত দৃষ্টি দিছিলে কোনে? মায়াপতিয়ে। মায়াত দৃষ্টি মায়াপতিৰ যদি পৰে, তাত এটা তত্ত্ব ৰচনা হয়। সেই তত্ত্বটোৰ নাম হ'ল মহত্ব। মায়াপতিৰ যেতিয়া মায়াত দৃষ্টি পৰে, তেতিয়া তত্ত্ব ৰচনা হয়। সেই তত্ত্বটোৰ নাম হ'ল মহত্ব। মহত্ব কি? মহত্ব দুটাৰ সংযোগ। বোলে কি? এটা হ'ল কাল, ইটো হ'ল মায়া। কাল হ'ল কৃষ্ণ, মায়া হ'ল তেওঁৰ শক্তি। অষ্টম স্কন্ধত আমাক কি দিছে? অষ্টম স্কন্ধত দিছে কাল, মায়া, হৰি আৰু ঈশ্বৰ তত্ত্ব। এই চাৰিটা বস্তু একত্ৰ কৰি। কাল কিহত বান্ধ খালে? কাল বান্ধ খালে অহংকাৰত। অহংকাৰ কিহত ঢাক খালে? অহংকাৰ ঢাক খালে অবিদ্যাত। অবিদ্যা কিহত লুকালে? অবিদ্যা লুকালে ৰসাতলত। এই গোটেই বস্তুখিনি কেনেকে ক'ত লৈ গ'ল? এই গোটেইখিনি লৈ গ'ল হৰিৰ মায়াত। মায়া কি? মায়া হ'ল সমুদ্ৰ। মায়া কি? মায়া হ'ল ঈশ্বৰৰ তত্ত্ব। সেইটো কাৰণে অষ্টম স্কন্ধত চাৰিটা বস্তু দিছে আমাক। প্ৰথমতে দিছে গা গজেন্দ্ৰ উপাখ্যান, যে অষ্টম স্কন্ধ পাঠ হৈছে। দ্বিতীয়তে দিছে অমৃত মন্থন বা সমুদ্ৰ মন্থন। এতিয়া তৃতীয় তত্ত্বটো চলিছে। তৃতীয়তে দিছে কি? বলি চলন। আৰু চতুৰ্থতে দিব কি? চতুৰ্থতে আমাক দিছে মৎস্য চৰিত্ৰ। অষ্টম স্কন্ধত ঈশ্বৰৰ চাৰিটা তত্ত্ব। বোলে কি? যিমান জীৱ আহিছে লগত অহংকাৰ লৈ আহিছে। এই অহংকাৰ লৈ যদি কেনেবাকে জীৱ আহে, তেতিয়াহ'লে অহংকাৰৰ শক্তিটো দেখা যায়, ঈশ্বৰৰ শক্তিটো দেখা নাযায়। মানে মায়াটো দেখা যায়, ঈশ্বৰৰ তত্ত্বটো দেখা নেযায়। বোলে কেনেকে প্ৰকাশ হয়? বোলে মই মায়াতে প্ৰকাশ হওঁ, কিন্তু মোক চিনি নাপায়। বোলে মই কেনেকে প্ৰকাশ হওঁ? বোলে মই গজেন্দ্ৰ হৈ প্ৰকাশ হওঁ। অষ্টম স্কন্ধত প্ৰথমতেই দিছে কি? গ্ৰাস গজেন্দ্ৰ উপাখ্যান। গজেন্দ্ৰ মানে কি? আমাৰ লগত থকা তিনি অহংকাৰ। এই অহংকাৰ যিমানে বেছি হ'ব, তাৰ পৰা পাপৰ উৎপত্তি বেছিকে হ'ব। সেইটো কাৰণে পাপটোৰ নাম হ'ল গ্ৰাস। গজেন্দ্ৰ যদি অহংকাৰ, অহংকাৰতকে শক্তিশালী বস্তুটো হ'ল কি? তাৰ পৰা উৎপত্তি হোৱা পাপটো। এই পাপটো কি? এই পাপটোৱে হ'ল গ্ৰাস। যুদ্ধখন কোনে চাইছে? যুদ্ধখন চাই থকাজন হ'ল হৰি। বোলে কি? মোৰ এই অহংকাৰ, মোৰ এই পাপ, এইবোৰ চব মোৰে ৰচনা। কিন্তু কেনেবাকে যদি গুৰুৰ চৰণ পায়, ভকতৰ সংগ পায়, ভাগৱত গীতা শাস্ত্ৰ পায় আৰু হৰিৰ চৰণ পায়, বোলে কি হ'ব? এই হস্তি গুচিততে চতুৰ ভোজৰ হে গলে বনমালা হস্তে চাৰিয় লৈলা। গজেন্দ্ৰ কি? জীৱ। কি জীৱ? অহংকাৰৰ উন্মত্ত হৈ থকা জীৱ। মদমত্ত হৈ কেলি কৰিছিলে নিজৰ ভাৰ্যা আৰু পুত্ৰ কন্যাক লৈ। ক'ত? সেই হৰটো হয়নে? ভাগৱতৰ অষ্টম স্কন্ধত জগতৰ হৰিয়ে তেওঁ ভাগৱত তত্ত্বৰ যোগেদি আমাৰ লগত থকা ৰজগুণী তমগুণী যি অহংকাৰ ৰূপী গজেন্দ্ৰ আছিলে, এই গজেন্দ্ৰজনক প্ৰথমতে পাৰিষদ বনাই লৈছে।
গজেন্দ্ৰৰূপী অহংকাৰবিলাক যেতিয়া আমাৰ পৰা আঁতৰ হ'ব, আমি হৰিৰ যেতিয়া চৰণ পাম, ভকতৰ সংগ পাম, ভাগৱত শাস্ত্ৰ পাম, যেতিয়া হৰিৰ গুণ কীৰ্তন পাম, তেতিয়া আমি অহংকাৰ কি অকণমান বুজিব পাৰিম। কি অহংকাৰ আমাৰ প্ৰত্যেকৰে শত্ৰু। অহংকাৰ কি শত্ৰু বোলে? ই মৃত্যুতুল্য শত্ৰু। যদি আমাৰ লগত বেছি অহংকাৰ হয়, তেতিয়াহ'লে আমাৰ মৃত্যু পৰ্যন্ত আহি যাব পাৰে। এই অহংকাৰক কিহে আঁতৰ কৰিব? অমৃতে। অহংকাৰ ঈশ্বৰ নিজেই, সেইটো কাৰণে বেলেগে আঁতৰ কৰিব নোৱাৰে। কিহে আঁতৰ কৰিব পাৰিব? ঈশ্বৰৰ গুণ, যশ, লীলা আৰু ঈশ্বৰৰ তত্ত্ব। সেইটো কাৰণে গাহ গজেন্দ্ৰ উপাখ্যানৰ পাছত দিছে কি? সমুদ্ৰ মন্থন, অমৃত মন্থন, হয়নে? অমৃত পান কৰি দেৱতা দৈবিক গুণৰ গৰাকী হ'ল, আৰু কি হ'ল? অমৃতৰ পৰা বঞ্চিত হৈ অসুৰ কি হ'ল? অসুৰ তমগুণী হ'ল, দৈত্যবিলাক তমগুণী হ'ল। কৃষ্ণ এই তমগুণী দৈত্য আৰু সত্যগুণী দেৱতা অষ্টম স্কন্ধত দেখুৱাই যে যিদৰে তোমাৰ লগত গজেন্দ্ৰ আৰু গাহ আছে, তেনেদৰে তোমাৰ লগত দুটা শক্তি মই দি পঠিয়াইছো। কি শক্তি কৰি দি পঠিয়াইছো? এটা শক্তি দি পঠিয়াইছো আসুৰী বৃত্তি কৰি, আৰু এটা শক্তি দি পঠিয়াইছো কি? দৈবিক বৃত্তি কৰি। দৈবিক বৃত্তিবিলাক নিৰ্গুণৰ ফালে নিয়া ৰাস্তা, আসুৰী বৃত্তিবিলাকে আমাক সগুণৰ ফালে নিয়ে। গুণময় বেয়া বস্তুবিলাকৰ ফালে নিয়ে। সেইটো কাৰণে অমৃত মন্থনত সৰ্প এটা, বাসুকী, কিন্তু মূৰ কেইটা? মূৰ দুটা। এফালে মুখৰ ফালে ধৰিব দৈত্যই, এফালে পুচ্ছ বা নেজ, নেজৰ ফালে ধৰিব কিহে? দেৱতা। ক'ত আছে এডাল বাসুকী? বাসুকী মানে কি? যি কালক বশ কৰি, কালৰ লগত একত্ৰ হৈ, কালৰ লগত বাস কৰি থাকে যদিও যাক কোনেও নেদেখে, পাতালত থাকে, সেয়া হ'ল কি? সেয়া হ'ল বাসুকী। অষ্টম স্কন্ধত অমৃত মন্থনলৈ অনা বাসুকী পাতালৰ পৰা আনিছে। পাতালত তেওঁ কি কৰি আছিলে? পাতালত সৰ্পৰ তেওঁ কি? সৰ্পৰ তেওঁ শ্ৰেষ্ঠ। সেইটো কাৰণে আমাৰ লগত দুটা সাপ আছে। এটা হ'ল জীয়া সৰ্প, এটা হ'ল মৰা সৰ্প। মৰা সৰ্পটোকে মেৰিয়াইছিলে পৰীক্ষিতে সমীক ঋষিৰ গলত, আৰু জীয়া সৰ্পটো মেলি দিলে কোনে? সমীকৰ পুত্ৰ শৃংগী মুনিয়ে পৰীক্ষিতৰ শিৰত। মৰা সৰ্প মেৰিয়ালে আৰু জীয়া সৰ্প মেলিলে। সেইটো কাৰণে কি? কৃষ্ণ একদেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী। এই কালৰূপী মায়াৰ, হয়নে, অধিকাৰী কৃষ্ণ। অধিকাৰলৈ আমাক আনিলে কোনে? জন্মৰ যোগেদি ঈশ্বৰে। এই জন্মৰ অধিকাৰৰ পৰা আমাক কেতিয়া মুক্ত কৰিব? যেতিয়া আমাৰ মৃত্যু হ'ব। সেইটো কাৰণে জন্মটো জীয়া সাপ আৰু মৃত্যুটো আমাৰ মৰা সাপ। এই দুটা তত্ত্ব আমাৰ লগত যদিও আছে, আমাৰ লগত আত্মা ঈশ্বৰ আছে। কি হৈ আছে? আমাৰ আয়ু ৰেখা হৈ আছে। প্ৰত্যেকৰে লগত অন্তৰ্যামী ঈশ্বৰ হৃদয়ত আছেই। তেওঁৱে চালিকা শক্তি হৈ বাস কৰি আছেই, কিন্তু তেওঁ এটা সৰ্প হৈ আছে আমাৰ লগত। কি সৰ্প হৈ আছে? যিটোক আমি বাসুকী নাগ বুলি কৈছো। কেনেকে আছে? জন্মৰ মূৰটোৰ পৰা মৃত্যুৰ মূৰলৈকে তেওঁ আমাৰ লগত বাস কৰি আছে। সেইটো কাৰণে বাসুকী নাগ। কি কৰিবলৈ আনিলে এবাৰ? এবাৰ অমৃত মন্থন কৰিবলৈ আনিলে। জন্ম হোৱাৰ লগে লগে কেঁচুৱাই কান্দিলে, বোলে কি? ইয়াৰ পিয়াহ লাগিছে, হয়নে? গুণময় বস্তু, গুণময় ৰস লাগিব। এইটো জীৱৰ কাৰণে সত্য বস্তু, হয়নে? মৃত্যুৰ সময়ত কি লাগিব? মৃত্যুৰ সময়ত হৰিৰ চৰণ লাগিব, ভগৱন্তৰ সেৱা লাগিব। মৃত্যুৰ সময়ত তাৰণ হবলৈ হলে আমাক যিজন ঈশ্বৰে কৃপা কৰি এই জগতলৈ আনিছিলে, আমি সেইজন ঈশ্বৰৰ লগত একত্ৰ অনুভৱ কৰিব পাৰিব লাগিব। সেইটো কাৰণে অষ্টম স্কন্ধত দিছে কি? অমৃত মন্থন। বোলে কি? তোমাৰ দৈত্য কেইটাক লগাই দিয়া ক'ত? হৰিৰ চৰণ সেৱা কৰাত, সাধু সন্ত মহন্তৰ চৰণ সেৱা কৰাত। আৰু তোমাৰ দেৱতা কেইটাক লগাই দিয়া বোলে ক'ত? এই আমাৰ যিকেইটা জ্ঞান ইন্দ্ৰিয় আছে, হৰিৰ গুণ কীৰ্তন
আৰু তেওঁৰ যশ লীলাক পান কৰা সেইটো কাৰণে কাণেৰে কৰ্ণৰ দণ্ডেৰে আমি হৰি কথা পান কৰোঁ জিভাত থকা জলেৰে হৰিৰ কথা কীৰ্তন কৰোঁ বৰুণ দেৱতা ক'ত আছে জিভাত আছে হয়নে শ্ৰৱণ ইন্দ্ৰিয়ত কোন আছে শব্দ স্পৰ্শ হয়নে এইখিনি আছে সেইটো কাৰণে আমি দেৱতা কিজনক ক'ত লগাব লাগিব দেৱতা কিজনক লগাব লাগিব হৰিৰ নিৰ্গুণ তত্ত্বৰ সাধনা বা সেৱা এই দুইটা বস্তুৰ একত্ৰ সংযোগত যেতিয়া অমৃত মন্থন হ'ব অমৃত মন্থনৰ সাৰ অমৃত নহয় অমৃত মন্থনৰ সাৰ হ'ল কালকূট আমি কাললৈ আহিলো প্ৰত্যেকেই জন্ম হৈ কাললৈ অহা সকলে দুখ কষ্ট যান্ত্ৰণাক ভয় কৰিলে নহ'ব আমি কালৰ অধীনিশ্বৰে আমাক জীৱৰ তত্ত্বলৈ যেতিয়া আনিলে আমি দুখ কষ্ট যান্ত্ৰণাক আমি চেলুট কৰিব জানিব লাগিব সেইটো কাৰণে দুখত পৰিলেও ভকত কেতিয়াও ভাগি নপৰে বোলে কিয় ভক্তিৰ শক্তি তেওঁৰ লগত আছে এইটো কাৰণে ভাগৱত কি ভাগৱত আমাৰ জীৱন গ্ৰন্থ কেনেকে জীৱন গ্ৰন্থ এই জীৱনটো ঈশ্বৰৰ কৃপাত পাইছো ভাগৱত ভগৱন্ত নিজেই প্ৰাণময় মূৰ্তি চিন্ময় মূৰ্তি আত্মা গীতাৰ সাংখ্যযোগ অৰ্জুনক ক'লে আত্মাৰ তত্ত্ব ক'লে আত্মবুদ্ধি ক'লে আত্মদৰ্শনৰ লক্ষণ ক'লে নিৰ্বাণস্থিত মুনিৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত মুনিজনৰ যি আত্মাৰ লক্ষণেৰে সৈতে তেওঁ জীৱন যাপন কৰি হৰিৰ লগত নিৰ্বাণস্থিত হৈ এক হৈ পৰে সেই তত্ত্বও ক'লে অথচ অৰ্জুনে বুজি নাপালে ক'লে কি সাংখ্যযোগনো কি আত্মতত্ত্বনো কি অৰ্জুনক কৃষ্ণই ক'লেতো যেতিয়া বুজি নাপালে আত্মতত্ত্ব কি ভগৱন্ত কৃষ্ণই তেওঁ পৰম দুৰ্বোধ্য আত্মতত্ত্ব ঈশ্বৰ তত্ত্বক এইবাৰ তেওঁ কি কৰিলে অমৃত তত্ত্বলৈ ৰূপান্তৰ কৰি ভাগৱত শাস্ত্ৰত তেওঁৰ স্বৰূপক ভগৱন্ত প্ৰভুৱে প্ৰকাশ কৰিলে এইটো কাৰণে দুৰ্বোধা আত্মতত্ত্ব তাৰ জ্ঞানময়ৰ্থে হৰে যত লীলাৱতাৰ ধৰাতো মি কৃপা অতাহান চৰিত্ৰ সুদাহীন প্ৰাতে ক্ৰিয়া কৰি দীন বন্ধু অচাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ এচাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ আত্মতত্ত্বক ভকতে বৈষ্ণৱে বুজি পাব কেনেকে বুজি পাব ভাগৱত তত্ত্বৰ ৰূপত পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানৰ অৰ্থে হৰিযত আত্মা নিৰ্গুণ আত্মা নিৰাকাৰ আত্মা নিৰ্বিকাৰ আত্মা নিৰ্বিঘ্ন আত্মা সচ্চিদানন্দ আত্মা সত্য শুদ্ধ সনাতন অথচ কোনো গুণেই তাক স্পৰ্শ নকৰে জলে তাক সিক্ত নকৰে অগ্নিয়ে তাক পুৰিব নোৱাৰে অস্ত্ৰ শস্ত্ৰই তাক দ্বিখণ্ডিত কৰিব নোৱাৰে বা খণ্ডিত কৰিব নোৱাৰে পৰম দুৰ্বোধ্য
অৰ্জুনেও বুজি পোৱা নাই গীতাৰ সাংখ্যযোগ ভগৱান কৃষ্ণই যেতিয়া ক'লে আকৌ কৃষ্ণই কি কৰিবলগীয়া হৈছে এই ঈশ্বৰ তত্ত্বখিনি বুজি নোপোৱাৰ কাৰণে আকৌ ক্ষেত্ৰজ্ঞ বিভাগ যুগত সমস্ত জীৱ প্ৰকৃতি আৰু ঈশ্বৰৰ তত্ত্ব অৰ্জুনক বুজাই গীতা শাস্ত্ৰতে ক'ব লগা হৈছে হৰিৰ স্বৰূপ আমি উপলব্ধি কৰিবলৈ হ'লে আমাৰ লগত অহংকাৰ প্ৰকাশ হৈ আছে আমি নিজে জানিব লাগিব কি হয় গজেন্দ্ৰ এই অহংকাৰৰ পৰা আমাৰ নিজৰে পাপ উৎপত্তি হৈ আছে বোলে কি গাহ হৈ আমাক ভৰিত ধৰি আছে এই গাহ আৰু গজেন্দ্ৰ দুইটা বস্তু উদ্ধাৰৰ উপায় আমাক ভগৱন্তই দি থৈছে বোলে কি মোৰ বাংময় মূৰ্তি ভাগৱতে হ'ল মোৰ বাংময় মূৰ্তি বোলে কি তুমি আত্মাক নেদেখা নিৰাকাৰ এই মিন্ময় চিন্ময় যিটো মোৰ মাটিৰ মূৰ্তি এইটো প্ৰকৃতি এইটো ক্ষণস্থায়ী কিন্তু মই ঈশ্বৰ জগত আৰু ব্ৰহ্মাণ্ড থকালৈকে মোৰ অবিনাশী তত্ত্ব ভাগৱত গীতা মোৰ নাম গুণ যশ আৰু লীলা এই বস্তুৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে অষ্টম স্কন্ধ কি হৈছে এবাৰ বলি চলন হ'ব বলি কি বলি দৈত্য কিন্তু 12 জন বৈষ্ণৱৰ ভিতৰত 2 জন বৈষ্ণৱ দৈত্যৰ ঘৰত ৰাখিছে ভগৱানে কোন কোন এজন হ'ল প্ৰহ্লাদ অন্যজন হ'ল বলি 12 বৈষ্ণৱৰ 2 জন দৈত্য কুলত বৰ্মাৰ বংশত কেইজন ৰাখিছে বৰ্মাৰ বংশত ৰাখিছে 5 জন পঞ্চপৰ্বা অবিদ্যা বৰ্মাই সৃষ্টি কৰিছিলে এই অবিদ্যাবিলাকক আঁতৰ কৰিবৰ কাৰণে ঈশ্বৰে তেওঁকেই দিছে তেওঁ বংশত কি 5 জনকে বৈষ্ণৱ বৰ্মাৰ বংশৰ প্ৰথম বৈষ্ণৱ বৰ্মা দ্বিতীয় বৈষ্ণৱ বৰ্মাৰ পুত্ৰ মনু তৃতীয় বৈষ্ণৱ বৰ্মাৰ পুত্ৰ চাৰিগিদ্দ চতুৰ্থ বৈষ্ণৱ বৰ্মাৰ মানৱ পুত্ৰ নাৰদ আৰু পঞ্চমজন বৰ্মাৰ নাতি কোন দেৱাহুতিৰ পুত্ৰ কপিল ভগৱান বৰ্মাৰ ফেমিলিত পৰিয়ালত 5 জন বৈষ্ণৱ দৈত্যৰ পৰিয়ালত 2 জন বৈষ্ণৱ মুঠ পৰিমাণ কিমান হ'ল 7 জন হয়নে ৰামায়ণ সপ্তকাণ্ডযুক্ত পৰীক্ষিত ভাগৱত শুনিছে 7 দিন আমি জীয়াই থাকো সেই 7টা দিনেই হয়নে নহয় সপ্ত স্বৰ্গ সপ্ত পাতাল সপ্ত বৈকুণ্ঠ ইত্যাদি তত্ত্বৰে সৈতে কালক সময়ক পৰিমাণে কেতিয়াও এক নিখুঁতভাৱে জুখি চাব পৰা নেযাব সময়ৰ অংক সদায় শূন্য অৰ্থাৎ আমি জীয়াই থকা সময়কণতে বৰ্তমান বুলি এটা কাল আছে জন্মৰ অতীতত আমি কালত নাছিলো জন্ম মৃত্যুৰ পাছত আমি কালত বান্ধ খাই নাথাকো সেইটো কাৰণে অষ্টম স্কন্ধত এইবাৰ বলি চলন তত্ত্ব দিছে বোলে কি বল বীৰ্য যাৰ লগত থাকে সেইজন বলি বল বীৰ্য যাৰ লগত থাকে সেইজন দৈত্য বল বীৰ্য যাৰ লগত থাকে তাক সুখ লাগে সেইটো কাৰণে বলিয়ে 100 নম্বৰ যজ্ঞটো পাতিছে ভাগৱতত বলিৰ গোটেইখিনি যজ্ঞ অনা নাই 100 নম্বৰ যজ্ঞটো পাতিছে বোলে কি এইবাৰ মই দান যজ্ঞ পাতিম হয়নে ব্ৰাহ্মণক দান দিয়া ব্ৰহ্মময় ব্ৰাহ্মণক দান দিয়াটো কিমান পুণ্য ভাগৱত শাস্ত্ৰত বলিৰ দান যজ্ঞত দেখুৱাইছে কিন্তু তাতকেও ডাঙৰ পুণ্য কি সেইটো দেখুৱালে বলিৰ দান যজ্ঞৰ দানতকৈও বেছি পুণ্য কি তাতকৈও বেছি পুণ্য ভকত বৈষ্ণৱৰ চৰণ সেৱা আৰু হৰিৰ উপাসনা বলিয়ে যিটো কৰিব পৰা নাছিলে হৰিয়ে সেইটো কৰি দেখুৱালে গতিকে আজি সেৱকী পৰিয়ালটিয়ে হৰি ভক্তি ঈশ্বৰৰ গুণ যশ আৰু লীলাৰ এই যে অকণমান দান যে দিছে হয়নে মেৰু সদৃশ কৰি যদি সোণ দানো দিয়ে এই দানৰ লগত তুলনা নহয় মেৰু পৰ্বতৰ সমান উচ্চ কৰি যদি লাখ লাখ ব্ৰাহ্মণক যদি সুবৰ্ণও দান দিয়ে আজি এই ভাগৱত কথা ভাগৱত অমৃত যে এই ভকত বৈষ্ণৱক যে তেখেতে দান দিছে আগবঢ়াইছে হয়নে এই দানৰ লগত কেতিয়াও তুলনা নহয় বলিৰ দান যজ্ঞ আমাক দিয়া এটা শিক্ষা বলিৰ দান যজ্ঞ আমাক দিয়া এটা সুযোগ বলিৰ দান যজ্ঞ আমি ভক্তি কেনেকৈ কৰিব লাগে তাৰ এক উপলব্ধি ক'ত ভাগৱতৰ অষ্টম স্কন্ধ
বল আৰু বীৰ্যৰে আমি বলিৰাই আমি সুখৰ সাধনা কৰোঁ স্বৰ্গ আমাক লাগে হয়নে স্বৰ্গ সুখতকৈও শ্ৰেষ্ঠ সুখ কিবা আছেনে এইটো আমি উপলব্ধি কৰিব নোৱাৰো এটাইতকৈ ভাল স্থান হ'ল বলিৰ কাৰণে উতল ক'ত উতল পাতালত হয়নে আৰু কোনে নিৰ্মাণ কৰিছে ভগৱন্ত বিষ্ণুৱে নিৰ্মাণ কৰিছে কাৰ কাৰণে নিৰ্মাণ কৰিছে ভগৱন্ত বিষ্ণুৰ বৈষ্ণৱ বলিৰ কাৰণে নিৰ্মাণ কৰিছে বোলে বৈশিষ্ট্য কি বোলে তাত মই দুৱাৰত সদায় থাকিম তুমি এদিন দান দিবৰ কাৰণে বামন ঈশ্বৰক দেখা পাইছিলা কিন্তু তোমাৰ ভাগ্যটো চোৱা যদি তুমি মোক দান দিয়া কাই বাক্য মন ৰূপী তিনিটা পদ মই তোমাৰ দুৱাৰৰ সন্মুখত ওলাওঁতে সোমাওঁতে সদায় দেখা পোৱাকে সদায় ৰক্ষা হৈ থাকিম অষ্টম স্কন্ধত দেখুৱাইছে আমাৰ দ্ৰব্য গুণৰ লগতে আসুৰী বৃত্তি যদিও থাকে এইবিলাকক যদি আমি হৰি ভকতিৰ যোগেদি জীৰ্ণ কৰিব পাৰোঁ আমাৰ দুৱাৰত সদায় ৰক্ষা হৈ ভগৱন্ত প্ৰভু থাকিব এইটো এটা বিশ্বাস ক'ত দিছে ভাগৱতৰ অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ নিৰ্গুণ বাংময় মূৰ্তিৰ সুহস্ত পদ্ম সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম ষষ্ঠ স্কন্ধ বক্ষ পঞ্চম স্কন্ধ নাভি হয়নে বাৰু এইদৰে ভগৱন্তৰ নিৰ্গুণ দেহৰ নিৰাকাৰ তত্ত্বই হ'ল এই বাংময় মূৰ্তি মই ধৰি দিম বাৰু পদ অকণমান মাতটো বেয়া আছে নাহিকে গুৰুৰে কৰ্তন্ত আতি কথা কলি তথাপি ন শান্ত দৈত প্ৰতিমাথা তুলি ইৰাম মহন্ত পুৰুষ ধৈৰ্য আসন্ত দুখ সখী সহি ধৰ্ম পথ ছায়া এ হেন দেখি বামনৰ ক্ৰোধ ও ডাকিয়া বলদৰে দুৰাসা ৰবুলি ৰাম তিনি পদভূমি কৌশৰ্কি দান দুই পদ পাইলো দেখ প্ৰত্যক্ষে প্ৰমাণ ও যে দূৰ প্ৰকাশে চন সূৰ্যৰ
পাতাল পৰ্যন্ত সখা গৰাব হুমতি ৰাম তোৰ হবে অধিকাৰ জানো সকলে সবাকে দিল মোৰ এক ভৰি তলে এ দশৰিষ আকাশ জো ৰিলম ৰগাৱে হে ৰাম সমস্ত চগ্ৰক আক্ৰ মিলোৱে বলিয়ে বামন প্ৰভুক দান দিয়াৰ পাছত যেতিয়া প্ৰথম পদটো দিওঁতে গোটেই পৃথিৱী ঢাক খাই গ'ল তেতিয়া বলিয়ে ভাবিছে এয়া বিষ্ণুৰ মায়া দ্বিতীয় পদটো দিলত যেতিয়া স্বৰ্গ ঢাক খাই গ'ল বলিয়ে ভাবিছে এয়া বিষ্ণুৰ মায়া হয়নে বলি কি কৰিলে যে তই মোৰ মায়া কি মই কি ঈশ্বৰ কি তই এইবোৰ দৈত্য হৈ তই কি বুজিবি হয়নে মই দান ল'বলৈ অহাৰ কাৰণে তই দান দিবলৈ পাইছ মই যদি দান ল'বলৈ নাহিলোহেঁতেন তেতিয়াহ'লে তই দান দিয়াৰ সুযোগ নেপালিহেঁতেন বলিক শিক্ষা দিবৰ কাৰণে এবাৰ কি কৰিলে যে মোৰ সুখটো ভকত সেৱা ঈশ্বৰ সেৱা হৰি সেৱা আৰু দান তই এইটো বুজিছ কিন্তু মই দিয়া দুখটো কি কৰিলে মই দিয়া দুখটো হ'ল কাল কি কাল এইটো কাৰণে নাক পাক মাৰি দিলে কাক মাৰিলে বলিয়ে দান দিয়াৰ পাছত বামন প্ৰভুৱে নাক পাক মাৰি বলিক মেৰিয়াই পেলালে বলিক নাক পাক মাৰি মেৰিয়াই কি কৰিছে বলিক খুব শাস্তি দিছে কিয় শাস্তি দিছে যে জীৱনত দুখ কষ্ট সহ্য কৰিব পৰা সহনশীল গুণৰ যদি তই কেনেবাকে গৰাকী হ'ব পৰা নাই তেতিয়াহ'লে মোৰ বৈষ্ণৱ বা ভকত হ'ব নোৱাৰিবি স্বয়ং ভগৱানে মাৰি দিছে কি নাক পাখেৰে বিৰাট এটা সৰ্পৰ ৰূপ লৈ বলিৰ দেহটো পকাই পকাই মেৰিয়াবলৈ ধৰিলে বলি তেনেই সূক্ষ্ম সৰু হৈ পৰিলে আৰু কি কৰিছে নাক পাখে মেৰুৱাৰ পাছত বলিয়ে অকণমান সময় কান্দি তাৰ পাছত হৰিক স্তুতি কৰিলে হৰিক যেতিয়া স্তুতি কৰি দিলে কি হ'ল হৰিয়ে নাক পাখ খুলি দিবলৈ বাধ্য হৈ গ'ল কি বুজাইছে নাক মানে কি নাক মানে গুণমাই যিমান দুখ কষ্ট আৰু যান্ত্ৰণা ভাগৱত শাস্ত্ৰত যি শব্দ আছে যি তত্ত্ব আছে এইখিনি প্ৰায় প্ৰতীক ৰূপ ভাগৱত কোৰ শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ এই বৈকুণ্ঠৰ শাস্ত্ৰ তত্ত্ব মৰ্ম কেৱল এজনে পায় কোনে পায় ভগৱন্ত প্ৰভুৱে ভগৱন্ত প্ৰভুৰ বাহিৰে অনন্ত নাগেও 1000 মুখেৰে ভাগৱত কীৰ্তনে কৰি আছে বমৰ মানস পুত্ৰ চাৰিক্ষিদ্ৰই গংগাৰ জলেৰে ডুব মাৰি অনন্ত নাগৰ মুখপদ্মে ভাগৱত 700 শ্ৰৱণ কৰিছে নৈমিষ ক্ষেত্ৰত 1000 বছৰ যজ্ঞ কৰি কৰি দাড়ি চুলি ধূম্ৰবৰ্ণৰ কৰি লোৱা 28 সহস্ৰ ঋষিয়ে ফুটৰ মুখপদ্মে এই ভাগৱত শাস্ত্ৰই শুনি আছে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰত এই অমৃতময় ভাগৱত শাস্ত্ৰই শ্ৰৱণ কৰি আছে সনক সনন্দ সিদ্ধগণ মুনিগণ সমস্তজনে ভগৱন্ত ঈশ্বৰৰ চৰণত স্তুতি কৰি আছে নেজানে কোনে বলিয়ে বলি কি বলি দৈত্য কুলত জন্ম ললে এটা বলিক জনাব বিচাৰিছে যে মোৰ এই নাক পাখ ৰুকি দুখ কষ্ট যান্ত্ৰণাত ছটপটাই কালৰ পাশত বন্দী হৈ থকা জীৱয়ো মোকেই স্তুতি কৰিব লাগে
মোৰ ব্যতিৰেকে মোৰ স্তুতিৰ ব্যতিৰেকে যদি তুমি যদি মোৰ ফালে পিঠি দিয়া তেতিয়াহ'লে তোমাৰ জীৱনলৈ কি আহিব দুখ কষ্ট যন্ত্ৰণা সকলো উভৈনদী হৈ আহিব ঈশ্বৰ সুখ হৰিৰ চৰণ সেৱাৰ সুখ হৰিৰ গুণ কীৰ্তন যশ আৰু তেওঁৰ লীলাৰ চৰিত্ৰৰ অমৃতময় কথাৰ শ্ৰৱণ কীৰ্তনৰ সুখ কাক লাগে ভকত বৈষ্ণৱক লাগে এইবাৰ বলিয়ে যেতিয়া অনন্যভাৱে স্তুতি কৰিলে জগতৰ হৰি সন্তুষ্ট হ'ল আৰু সন্তুষ্ট হৈ কৈছে যে তই মোক যে দিছিলি তোৰ এই স্বৰ্গখন এইখন মই লৈ লৈছিলোঁ তই যে মোক দিছিলি তোৰ এই পৃথিৱীখনো মই লৈছিলোঁ কিন্তু ইমানখিনি দিয়াৰ পাছতো মই সিমান সন্তুষ্ট হোৱা নাছিলোঁ মই কেতিয়া সন্তুষ্ট হলো মই নাক পাখেৰে মেৰিয়াই দিলক তই যে কষ্ট পাইছিলি এই কষ্টৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে হে বলি তই যে মোক স্তুতি কৰিছিলি এই স্তুতিত মই ইমান সন্তুষ্ট হৈছো যে তই দিয়া দানবিলাকতো মই ইমান সন্তুষ্ট হোৱা নাই সেইটো কাৰণে আমি এই কলি যুগত নৰ তনু বা নৰ শৰীৰ যদি পাইছো আমি খন্তেক সময় নিয়মিতভাৱে হৰিৰ স্তুতি প্ৰাৰ্থনা উপাসনা অথবা প্ৰশস্তি কৰিব লাগিব যদি আমি ভগৱানক প্ৰাৰ্থনা কৰিব নাজানো এটা প্ৰাৰ্থনা সদায় কৰিব আমি শিকাই দিছো কেৱল সেই প্ৰাৰ্থনাটো কৰিলে হৰি সন্তুষ্ট হ'ব অকিমতে ভকতি কৰি তোমাক স্তুতি নতি কৰিব জানো বুলি প্ৰাৰ্থনা যদি কৰো ভগৱন্ত পলাই দূৰ মাৰিব ভগৱন্তৰ চৰণত যদি আমি কায় বাক্য মন সমস্ত অৰ্পণা কৰি তেওঁৰ চৰণতে যদি আমি শুদ্ধভাৱে শৰণ ললো তেওঁৰ চৰণকে যদি আমি ভজিবলৈ আগবাঢ়ি গৈছো তেতিয়াহ'লে ভগৱন্তক আমি আমাৰ হৃদয় দুৱাৰ খুলি কৈ দিব লাগিব বোলে কি হে জগতৰ হৰি তোমাক কেনেকে তুতি নতি উপাসনা কৰিব লাগে আমি নেজানো নজনাৰ কাৰণটো কি অনন্তনাকে সহস্ৰ বদনে তেওঁক স্তুতি কৰিছে চাৰি গীতই সদায় চতুৰানন হৈ কেৱল ভগৱন্ত প্ৰভুক জন্মৰ পৰা উপাসনা কৰিছে হয়নে সিদ্ধগণে মুনিগণে সাধুগণে সন্তগণে তেওঁলোকে কালক অতিক্ৰম কৰি মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ কেৱল নিৰ্গুণ হৰিক নিৰাকাৰ হৰিক নিৰন্তৰ স্তুতি আৰু উপাসনা কৰিছে সেইসকলৰ তুলনাত আমি কিমান অজ্ঞ সেইসকলৰ তুলনাত আমি কিমান মোহমতী সেইসকলৰ তুলনাত আমি জানো হৰি ভকতি কৰিব পাৰিছো সেইটো কাৰণে তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো যিমতে সেৱাত ৰহিব কৰোণা ঘূৰিতে হৰি জোৱাই ৰাম কৰিতে হৰি জোৱাই আমাৰ মানুহৰ গাত আগতে দেও লম নাই
দেওলম্বী কি হয় উত্তাম নৃত্য কৰে হয়নে বোলে কোনোবা আহি জোৰাই আই জোৰাই বুলি কয় বোলে কি ভূত ভৱিষ্যত সব সকলো ক'ব পাৰে হয়নে নহয় কিন্তু আমাৰ দেহত এজন জোৰাই আছে আমি দেখা নাই আমাৰ দেহতে পঞ্চভূতৰ দেহটোত এজন গোপন হৈ অমৃত পানৰ কাৰণে সদায় লুকাই আছে আমি সেইজনক দেখা নাই কিয় নেদেখো হয় আমি জন্মতে চকু মুদি আহিলো অন্ধ ধৃতৰাষ্ট্ৰ জন্মতে আমাক মায়াৰ বান্ধোনেৰে সৈতে অন্ধ কৰি দিলে তাৰ পাছত আৰু আমাৰ চকু খোল নোপোৱা হ'ল এই জন্মান্ধ হৈ জন্ম লোৱা ধৃতৰাষ্ট্ৰ ৰূপী অজ্ঞান আৰু অবিদ্যাবিলাককে সত্য বুলি সদায় শুদ্ধ বুলি সদায় এইবিলাককে সেৱা সৎকাৰ কৰি থকা আমাৰ বৃত্তিবিলাকক আন্ধাৰীৰ দৰে হৈ উঠিলে বৃত্তিবিলাক কি হ'ল কলাপতি ঢাকি দিলে ঈশ্বৰৰ চৰণ নেদেখে ভগৱন্তৰ উপাসনা নেদেখে কেৱল দেখে দুখ কষ্ট যান্ত্ৰণা কেৱল সংসাৰ আৰু সংসাৰ এই সংসাৰে আমাক কি দিয়ে এই সংসাৰে দিয়ে অহংকাৰ পুত্ৰৰ নাম দুৰ্যোধন এই সংসাৰে দিয়ে আমাক হিংসা দেশ পুত্ৰৰ নাম দুঃশাসন এই সংসাৰে দিয়ে আমাক দুষ্ট বুদ্ধি কুটবুদ্ধি এইবিলাক মামা শগুনি এই সমস্ত বেয়াবিলাকক আমাৰ তাত জুৰাই আছে বুলি আমি যদি ভাবিছো এইবিলাকক আমাৰ পৰা আঁতৰ কৰিব লাগিব কেনেকে আঁতৰ কৰিব লাগিব অহিদিষ্ঠিত হোৱা তুমি যেন কৰা বাহাস্বামী অহিৰ্ষিকে কৰিবুতে চুম্বকৰ এটা বিশেষ গুণ এই মাইকটো যে বাজি আছে চুম্বকত্ব শক্তিত বাজি আছে শব্দক চিনিছে চুম্বকত্ব শক্তিৰে সৈতে হয়নে বাৰু সেইটো কাৰণে চুম্বকৰ এটা বস্তুৰ লগত বিশেষ সম্বন্ধ কিহৰ লগত লোহাৰ লগত গোল কপাৰ এইবিলাকক কি আকৰ্ষণ নকৰে চুম্বকে কি আকৰ্ষণ কৰে লো আকৰ্ষণ কৰে হয়নে বাৰু আৰু এটুকুৰা চুম্বকত যদি কেনেবাকে এই লো টুকুৰা যদি লগাই থোৱা হয় অলপ দিনৰ পাছত সেই লো টুকুৰায়ো চুম্বকৰ কামটো কৰিবলৈ আৰম্ভ কৰে হয়নে বাৰু ওই গোটেই জগতক আকৰ্ষণ কৰিব পৰা শক্তিটো কাৰ কেৱল ঈশ্বৰৰ পাপী তাপী সুখী দুখী সমস্তকেই স্থান দিয়ে মান দিয়ে আৰু সকলোকে প্ৰতিপালন কৰে কোনে পৰমাত্মা পৰমেশ্বৰে এইটো কাৰণে পৃথিৱীৰ চুম্বকত্ব মধ্যাকৰ্ষণ শক্তি মেৰুদণ্ডৰ মাজফালে ইমূৰ সিমূৰ পাৰ হৈ পৰি দি ভেদি আছে আৰু কি হৈ আছে এই পৃথিৱীখনক ধৰি আছে ঈশ্বৰে কি কৰি এটা চুম্বকত্ব শক্তিৰ সহায়ত যিটো কাৰণত পৃথিৱী এপাক ঘূৰে নিজে নিজৰ ওপৰত যিমান বেগত পৃথিৱী ঘূৰিছে সিমান বেগত উৰাজাহাজো নুৰে অথচ আমি গম পোৱা নাই হয়নে বাৰু ভূমি আমাৰ এই পঞ্চভূতৰ প্ৰকৃতি দেহটো এইটো কাৰণে ভূমিদান কৰাৰ কথা ক'লে কাক বলি যে তুমি পৃথিৱীখন দান কৰিব লাগিব পৃথিৱী এখন নহয় অনন্ত কোটি ব্ৰহ্মাণ্ড হয়নে যিমান জীৱ দেহৰ তত্ত্বলৈ আহিছে পৃথিৱীৰ তত্ত্বলৈ আহিছে ভূমিৰ তত্ত্বলৈ আহিছে হয়নে ধৰি থকাজন কোন ভূধৰ ভূধৰ গুণ ভূধৰ হ'ল দৈৱকী নন্দন কৃষ্ণ এই ভূধৰৰ ধাৰণ কৰা শক্তিটোক যদি আমি স্মৰণ কৰো কি বুলি স্মৰণ কৰিম হে চুম্বকত্ব তেনেকে মাতিলে হ'ব জানো নহ'ব মন প্ৰাণ সমস্তখিনি টানি অনাকে আমি মাতিব লাগিব কি বুলি মাতিব লাগিব ও ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম মাধৱে কেনেকে মাতিবলৈ কৈছে ৰাম ৰাম জয় পৰ মা
পিউত যু চৰণক মলম শুনাৰ লগে লগে সকলোৱে মন বান টানি আনিলে নে বাৰু? কাক মাতিলে? পৰমাত্মাক মাতিলে। ৰামৰ ৰাম জয়, তোমাৰেই জয়, তোমাৰেই বিক্ৰম, তোমাৰেই পৰাক্ৰম। বোলে কি তুমি ক্ষুদ্ৰ সুখ নহয়, তুমি স্বাস্থ্যকৰ সুখ নহয়, তুমি সাধাৰণ আনন্দ নহয়। বোলে কি যিজনৰ আনন্দ কোনোদিন শেষ নহয়, তুমি অক্ষয় অক্ষয় আনন্দ। সেইটো কাৰণে কি তুমি আনন্দৰ আনন্দ, পৰমানন্দ। ৰামৰ ৰাম জয় পৰমানন্দ। মই পৰমানন্দ পান কৰিব বিচাৰো। বোলে কি তুমি মোক চলাই আছা। মই পৰম আনন্দ পান কৰিব বিচাৰো। বোলে কিয় তুমি মোক পালি আছা। মই পৰম আনন্দ পান কৰিব বিচাৰো। বোলে কি তুমি গোপন আছিলা, এতিয়া তুমি মোক দেখা দিলা। কেনেকে দেখা দিলা? তোমাৰ গুণ যশ লীলা আৰু তত্ত্ব ৰূপত। ভগৱন্ত কৃষ্ণই অযোধ্যাত ৰাম ৰূপেৰে লীলা কৰিছে। ভগৱন্ত কৃষ্ণই মথুৰাত কৃষ্ণ ৰূপেৰে লীলা কৰিছে। বোলে কিয় মোক দেখা নাপাবা, মই নৰৰ তত্ত্বলৈ আহিম। নৰৰ তত্ত্বলৈ হৈ নৰৰ মৰ্যাদাৰ শিক্ষা দিম। সেইটো কাৰণে ৰাম ৰূপত তেওঁ মৰ্যাদা পুৰুষ। ৰামে হৰিৰ মৰ্যাদাৰ তত্ত্বটো শিকালে আমাক। কেনেকে শিকালে? নৰতনুলৈ আহি। এইটো কাৰণে ৰাম বুলি ক'লে আমাৰ মৰ্যাদা বাঢ়িব লাগিব। ৰাম বুলি ক'লে আমাৰ আত্মসন্মান বাঢ়িব লাগিব। ৰাম বুলি ক'লে আমাৰ আনন্দ বাঢ়িব লাগিব। কোনে বহালে? দশৰথৰ গৃহত শ্ৰীৰামচন্দ্ৰই বহালে। এইটো কাৰণে ৰামলীলা শ্ৰৱণ কীৰ্তন কৰিব লাগিব, ৰাম নাম পান কৰিব লাগিব, হয়নে? কৃষ্ণই কি শিকালে? কৃষ্ণই শিকালে প্ৰেম। বোলে কি প্ৰেম? জীৱ, তৃণ, তৰু, লতিকা, পৰ্বত, পাহাৰ, নদ, নদী, জীৱ সমস্ততে প্ৰেম। তোমালোকে কৃষ্ণ পূজা কৰিব নালাগে। কাক কৈছে? পিতৃ নন্দক কৈছে। গোকুলৰ প্ৰজাক কৈছে। বোলে কাৰ পূজা কৰা? যি তোমালোকক প্ৰতিপালন কৰিছে তাৰ পূজা কৰা। সেইটো কাৰণে দশম স্কন্ধত কি দিছে? গোবৰ্ধন পূজা। ভগৱান কৃষ্ণই গোবৰ্ধন পূজা কৰি দেখুৱাইছে। গো মানে কি? গো মানে বেদ। গো মানে কি? গো মানে জ্ঞান। গো মানে কি? গো মানে গুৰু। গো মানে কি? গো মানে গোকুল। গো মানে কি? গো মানে গোবিন্দ। গো মানে কি? গোবিন্দৰ সমস্ত তত্ত্ব। যি কথাই তোমাৰ ভক্তিৰ জ্ঞান বৃদ্ধি কৰিব, হৃদয়ৰ আনন্দ বৃদ্ধি কৰিব, কৃষ্ণৰ চৰণ সেৱা কৰিব, যি কথাই তোমাক জীৱ আত্মাৰ পৰা পৰমাত্মাৰ আনন্দ দান কৰিব, এই পৰম পবিত্ৰ পূজা কৰা। কি পূজা? গোবৰ্ধন পূজা। গোবৰ্ধন কি? এটা পৰ্বত, হয়নে? পৰ্বত তত্ত্বটো ভাগৱত শাস্ত্ৰতে হওক, মহাভাৰততে হওক, ৰামায়ণতে হওক, প্ৰতিকথ্যত ব্যৱহাৰ কৰিছে। পৰ্বত কি? পৰ্বত হল অহংকাৰ। পৰ্বত কি? পৰ্বত হল ভক্তি। অহংকাৰতো উচ্চ পৰ্বতেই থাকে আৰু ভক্তিটো উচ্চ পৰ্বতেই থাকে। ভক্তিৰ উচ্চ পৰ্বতটো হল গোবৰ্ধন আৰু অহংকাৰৰ উচ্চ পৰ্বতটো কি? অষ্টম স্কন্ধত দিছে ত্ৰিকুট পৰ্বত। এইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাত কি বুলি লিখিছে? ৰাম নামৰ বৰ্জক পহাৰি তাক কৰা মুখী মোৰ। এই কুকথা পাখণ্ড, এই সংবাদ বিবাদ, এই পৰ্বত আতি নিষ্ঠুৰ। পৰ্বত আদি নিষ্ঠুৰ বুলি কৈছে। এটা নিষ্ঠুৰ পৰ্বতটো কি? নিষ্ঠুৰ পৰ্বতটো হল আমাৰ অহংকাৰ। শ্ৰেষ্ঠ পৰ্বতটো কি? গোবৰ্ধন, গুৰুৰ চৰণ সেৱা, ভাগৱত ভগৱন্তৰ লীলা শ্ৰৱণ কীৰ্তন কৰা, ভগৱন্তৰ আনন্দময় হৰি সেৱা সুখৰ আনন্দ যিটো পান কৰা, এইটো হল গোবৰ্ধন পূজা। এইবিলাক যদি নহয় আমাৰ মনলৈ বেয়া ভাৱ আহিব, পাখণ্ড আচৰণ আহিব। এইটো কাৰণে মাধৱে আমাক সকীয়াই দিছে কি বুলি? এই কুকথা পাখণ্ড, এই সংবাদ বিবাদ, এই পৰ্বত আতি নিষ্ঠুৰ, হে ৰাম নামৰ এই বৰ্জক পখাৰি,
হে তাকক ৰাম সি মোৰ এটাইতকৈ শ্ৰেষ্ঠ অস্ত্ৰ কি ভগৱানৰ নাম ভগৱানৰ নামতকৈ ডাঙৰ শক্তি নাই ভগৱন্তৰ নামতকৈ শ্ৰেষ্ঠ অস্ত্ৰ নাই ভগৱন্তৰ নামতকৈ মহিমা থকা ঈশ্বৰৰ তত্ত্ব নাই সেইটো কাৰণে কলিত নাম ধৰ্ম প্ৰমাণ ভকত হলে ভজিলে বৈষ্ণৱ হলে প্ৰমাণ পাব যদি বৈষ্ণৱ নহয় ভকত নহয় ভগৱন্তৰ চৰণৰ সেৱক নহয় আপুনি কোনোদিন প্ৰমাণ বিচাৰি ফুৰিলেও নেপাব কিয় মাধৱ মহাপুৰুষে আমাক ঘোষাত কৈছে এই ভকতেহে জানে অমোৰ মহিমা নিশেষ ভকত কোন হ'ব ভকত ছজনহে হ'ব ভকতৰ সংখ্যা মানি দিলে ছজন হয়নে বৈষ্ণৱ কোন হ'ব বৈষ্ণৱ 12 জন হ'ব কি কৰিলে পৰিমাণ কৰি দিলে সত্য যুগত সকলো ভকত তেতা যুগত আৰু দাপৰ যুগত 3 জন 6 জন ভকত আৰু কলিত যি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰে ভকতৰ চৰণ সেৱা কৰে নিৰ্গুণ নাম ধৰ্মক প্ৰতিপালন কৰে সেই সমস্ত ভকত সেইটো কাৰণে আমি আমাৰ নিজৰ কল্যাণৰ কাৰণে গৃহৰ মংগলৰ কাৰণে জগতৰ মংগলৰ কাৰণে সমস্ত জনৰ কুশল আৰু মংগলৰ কাৰণে আমি কি কৰিব লাগিব হৰিৰ গুণ কীৰ্তন প্ৰকাশ কৰিব লাগিব হৰিৰ গুণ কীৰ্তন যদি প্ৰকাশ হয় জগতৰ সমস্ত অমংগল দূৰ হ'ব এয়া কোনে কৈছে ভাগৱত শাস্ত্ৰই কৈছে ভাগৱতৰ 8ম স্কন্ধত বলি বিপদত পৰি গ'ল দান দিম বুলি ক'লে 3 পদ 2 পদ দিওঁতে শেষ হৈ থাকিলে স্বৰ্গখন ৰাজ্য দি দিলে ভূমিখন তেওঁ ৰাজ্য দি দিলে এটা 3 নম্বৰ পদটো দিবলৈ তেওঁ এতিয়া ঠাই নাই হয়নে বাৰু হয় আমাৰ স্মৃতিত বুদ্ধি আছে বুদ্ধিত ঈশ্বৰ আছে ঈশ্বৰতে সমস্ত তত্ত্ব আছে এইটো কাৰণে 3 নম্বৰ পদটো দিবৰ কাৰণে বলিক বিন্ধাউলিয়ে কৈছে হে ৰামৰ স্বামী তুমি কিয় ইমানকে কান্দিছা বোলে হে ভাৰ্যা মোৰ বাক্য নষ্ট হ'ল মই পান ত্যাগ কৰিব লাগিব এতিয়া এই ব্ৰাহ্মণক মই 3 পদ দিম বুলি মই প্ৰতিজ্ঞা কৰি দিলো 2 পদ দিওঁতে মোৰ শেষ হৈ থাকিলে মই এতিয়া কেনেকৈ উদ্ধাৰ হ'ম হয়নে বিন্ধাৱলী আমাৰ বৃত্তি বিন্ধাৱলী আমাৰ জীৱনৰ শুভ কৰ্ম সৎকৰ্ম বিন্ধাৱলী আমাৰ জীৱনৰ আচল ঈশ্বৰীয় সেৱা এইটো কাৰণে বলি কি আমাৰ বল আৰু বীৰ্য এই বল বীৰ্য স্বামী হলেও সেৱকহে শ্ৰেষ্ঠ এইটো কাৰণে বিন্ধাৱলীয়ে কি কৰিলে বলিৰ ওচৰলৈ গৈ কানে কানে ক'লে যে মোৰ স্বামী এটা পদ এতিয়াও বাকী আছে বোলে কি বাকী আছে বোলে তোমাৰ স্মৃতি তুমি যি স্মৃতিৰে সৈতে ভাবিছা যে মই হৰিক দিব নোৱাৰিম হয়নে এই স্মৃতি তোমাৰ বাচি আছে বোলে কেনেকে বাচি আছে তোমাৰ শিৰত বাচি আছে গতিকে এইবাৰ তুমি তোমাৰ লগত থকা এই স্মৃতি বা শিৰ তুমি ভগৱন্তক উপভোগ কৰা বুলিয়ে প্ৰথমতে ভাবিছে যিটো পদ দিলে গোটেই ভূমি ঢাক খাই গ'ল যিটো পদেৰে স্বৰ্গ ঢাকি পেলালে সেইটো পদ যদি মোৰ শিৰত দি দিয়ে কি হৈ যাব ভাবিছ আকৌ কথাটো এইটো কাৰণে কৰোণাময় হৰি কৰোণাময় কৰিও কৃপা যেন উচিত হয় বলিয়ে স্তুতি কৰিছে মোক হে কৰোণাময় তুমি 3 নম্বৰ পদটো মোৰ পৰা ল'ম বুলি ক'লা এইটোৱে তোমাৰ কৰোণা হে কৰোণাময় মই তোমাক 3 নম্বৰ পদটো দিবলৈ বিচাৰি পোৱা নাছিলো মোৰ ভাৰ্যাৰ উপদেশত মই দেখা পাই গলো এইটো তোমাৰ কৰোণা আৰু তুমি কি কৰোণা কৰা তুমি সেইকণ কৰোণা কৰা গোটেই জগতক ধাৰণ কৰা পৃথিৱীক পালন কৰা ব্ৰহ্মাণ্ডক ধৰি থকা যি পদ ইমান শক্তিমান ইমান শ্ৰেষ্ঠ ইমান ভৰ থকা তোমাৰ এই পদ মোৰ স্মৃতিত যেতিয়া পৰিব মোৰ যাতে কোনো ক্ষতি নহয় বামন বলিৰ যেতিয়া মস্তকত পদ থৈ দিলে বলিৰ গোটেই শৰীৰ ৰোমাঞ্চিত হৈ গ'ল
সমস্ততে তেওঁ বামনৰ চৰণৰ যি অনুভৱ এই অনুভৱকে কৰিবলৈ ধৰিলে তেওঁ দেহত অমৃতত্ব সঞ্চাৰ হ'বলৈ ধৰিলে হে প্ৰভু তোমাৰ চৰণত যে ইমান অমৃত আছে মোৰ স্মৃতিত তুমি নিদিয়ালৈকে মই গমেই পোৱা নাছিলোঁ বলি আজি বন্ধন মুক্ত হৈ গ'ল অহংকাৰ কৰিব হ'ল বলি আজি সম্পূৰ্ণ ৰূপেৰে মুক্ত হৈ গ'ল বোলে কিহৰ পৰা তোমাৰ চৰণৰ স্পৰ্শৰে বন্ধনৰ পৰা মই জন্ম মৃত্যুৰ বন্ধনত মায়াৰ বন্ধনত যদিও বাস কৰি আছিলোঁ তোমাৰ অৰুণ চৰণ নাতুল চৰণ তোমাৰ এই পুণ্য পবিত্ৰ চৰণ যেতিয়া মোৰ শিৰত পৰিলে মই এতিয়া সুখ অনুভৱ কৰিছোঁ এই জগতত মোতকৈ সুখী আৰু এতিয়া বেলেগ নাই হৰিৰ চৰণ সেৱাতকে শ্ৰেষ্ঠ সুখ জগতত দ্বিতীয় নাই ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত এইটো কাৰণে আমি বলি চলাওঁ শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ মনৰ অহংকাৰ অসূয়া অপ্ৰীতি এইবিলাক আপোনা আপুনি দূৰ হৈ যাব তৃতীয় পদৰ আমি কৈতে বিঠাই সত্য ৰাখি দিও দান আমাক পূজাই আগে দিব ভুলি যিবা পাছে দে দান দুৰ্ঘৰৰ ৰণৰ কত হেথান হেন জানি দিও দান সত্যকা হাফলি নুহিতেবে সমান্ধবে অধুকতি গুলি হেলো আদান বুলি আকৌ ৰিলি সত্য বাণী তিনি পদ ভূমি কৌশৰ্গীতি লিপানী হে ৰাম ৰাম তিনি উতলৈক দুই এ পদকে সেয়াতে তৃতীয় চৰণ কৈত তিভু বোল জানতে হে আজি যে বেনেদে পাপি প্ৰতিশ্ৰুতি দান গুৰুৰৰ হততন ৰৈব তোৰ প্ৰাণ হে ৰাম ৰাম জানি যে বেদিবে নপা হে ৰিবে দুৰাচাৰ আগে দিব বুলি কেনে কৈলি অংগীকাৰ হে সত্যবাদীৰ তোৰ জীৱন নিষ্ফল আপুনিও মৰিলি পংখে নীলি তলা হে ৰাম ৰাম হে নজানি তোক আজি গাখিলে কপাপে মোকদান নিদিয়ে ৰাই যায়ৰে কাৰ বাপে হে ৰাম ৰাম জিয় মানে ভুঞ্জি হে জাত নাৱহি মৰিলেও হৈব তোৰ নৰকত স্থিত হে নমাতিয়া চহকেনে লতক আজি তোৰ সকলে ভাৱনা কৰোছো হে অনেক নিষ্ঠুৰ বুলি হে গৰ্জন্ত বামনে শুনিয়া সন্ত দৈত্য অতি ধৈৰ্য মনে হে মহন্ত পুৰুষ বীৰ হে গম্ভীৰ সাগৰ বিষ্ণুক সাদৰি হেন তিলন্ত উত্তৰ হে তলৈকৰ লক্ষ্মী মোৰ কাহি লৈলা চলে গৰুৰৰ পাশে বান্ধি থৈলা হাতে গলে হে নগনু হুই খাবদু এখকে গাৱে সহে শুনিলা সত্যবাদী ইখে দুখে দহে সত্যৰ ক্ষেত্ৰত বৈষ্ণৱ সদায় সচেতন
বৈষ্ণৱে সত্যৰ পৰা কেতিয়াও আঁতৰ হ'ব নিবিচাৰে বৈষ্ণৱ সত্যৰ পৰা কেতিয়াও আঁতৰ হ'ব নোৱাৰে বোলে কিয় বিষ্ণু বৈষ্ণৱত নাহি কি ভেদ হে দুইৰো কথাই কৰে পাতক ৰসকণ ধছেন আমি ভাবো বিষ্ণু আৰু বৈষ্ণৱ দুটা বেলেগ বস্তু বিষ্ণু কি পালন বৈষ্ণৱ কি পালন হওঁতা বিষ্ণুৱে কাক পালন কৰে বৈষ্ণৱক পালন কৰে ভাগৱত শাস্ত্ৰৰ অষ্টম স্কন্ধত বলিৰ যোগেদি শিকাব বিচাৰিছে যে যিজনক পালন কৰি আছো সেইজনো ময়েই বেলেগ নহয় যিজনক মই পালন কৰি আছো যে বলি বুলি পালন কৰিছো বলিয়ে ভাবিছে কিন্তু সেইজনো ময়েই বোলে কিয় এই জগতত এটা বস্তুই সত্য বোলে কি এইটোই হলো মই কোন ঈশ্বৰ যদি আমাৰ পৰা ঈশ্বৰে বিদায় লয় তেতিয়াহ'লে চন্দ্ৰবিন্দু লগে লগে আহিব নামত আৰু স্থানত কি আহিব বোলে স্থানত আহিব ভিতৰত নহ'ব বাহিৰতো খন্তেক সময় বোলে কি লগে লগে শ্মশানত যিজনৰ বিদায় হ'লে স্থান সলনি যিজনৰ বিদায় হ'লে নাম সলনি তাৰমানে শ্ৰী ঠাইত চন্দ্ৰবিন্দু আহি যায় সেইটোকে কি বুলি কৈছে যে মই সত্যটো যে নষ্ট কৰিছো বুলি তুমি কৈছা হে ঈশ্বৰ তুমি এইটো সত্য মোৰ লগত এতিয়া বাজি আছা তুমি যদি সত্য থাকোতে মই কেনেকৈ অসত্য কৰিম উপলব্ধি কি উপলব্ধি আত্ম উপলব্ধি ঈশ্বৰৰ উপলব্ধি বোলে কি মই যি কৰি আছো যি ভাবি আছো যি চাই আছো মই গম নোপোৱাকে মোৰ হৃদয়তে থকা ঈশ্বৰজনে চব দেখি আছে সেইটো কাৰণে ঈশ্বৰ কি ঈশ্বৰ অন্তৰ্যামী আমি যিটো নাজানো সেইটো ঈশ্বৰ প্ৰভুৱে জানে এইটো কাৰণে এটা বলিক কি কৈছে যে নগনহু ইখব দুখকে গাৱে হয় মই ইবিলাক দুখক মই সহ্য কৰিব পাৰিম হে মোৰ জগতৰ গোহাঁই কিন্তু আপুনি যে মোক ক'লে মই সত্য ৰক্ষা কৰিব নোৱাৰিম বুলি সত্য ৰক্ষা কৰিব পৰা নাই বুলি এটা সত্য ৰক্ষা কৰিব নোৱাৰাৰ যিটো দুখ এই দুখটোত আপুনি মোক আকৌ কিয় পেলালে সত্য কেৱল ঈশ্বৰৰ উপলব্ধিটোৱে সত্য ঈশ্বৰক অনুভৱ কৰিব পৰাটোৱে সত্য আৰু এই সত্যৰ মাজত যিটো ঐশ্বৰিক প্ৰেম আছে এই ঐশ্বৰিক প্ৰেমেই হ'ল কৃষ্ণ আৰু এই সত্যৰ মাজত যিটো শক্তি আছে সত্তা আছে এই শক্তিৰূপী সত্তাটোৰ নাম হ'ল কি বলৰাম সেইটো কাৰণে ভগৱানৰ নামতো ঈশ্বৰৰ তত্ত্ব গোপন হৈ ৰহস্য হৈ লুকাই আছে হে মোৰ সৰ্বোত্তম দুই পাৱে হে কৰে নমস্কাৰ ভক্তি ভাৱে অতৰম ৰয়ে হে
কনা শীত তার মৰয়ে হেৰি না হিকনা শীত। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পৰা চলিছে কেৱল ৰহস্য। প্ৰথম স্কন্ধত জ্ঞান, দ্বিতীয় স্কন্ধত বিজ্ঞান, তৃতীয় স্কন্ধত তদং আৰু চতুৰ্থ স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে চলিছে কি কেৱল ৰহস্য। ৰহস্যত জানে যিটো লোক সতত কীৰ্তন কৰে মোক। কীৰ্তন নকৰাজন কোন? দক্ষ। দক্ষই কি কৰে? কেৱল কৰ্ম কৰে। কীৰ্তন হৰিক যি নকৰে সেইজন দক্ষ। হৰিক কেৱল স্মৰণ কৰি চকুৱেদি আনন্দৰ বন্যা বোৱাই কোনে? সেইজন শিৱ। যি হৰিৰ কৰ্ম কৰে, যজ্ঞ কৰে, সেইজন হ'ল দক্ষ। যি হৃদয়তে কেৱল ঈশ্বৰ কৃষ্ণক স্তুতি কৰে, সেইজন হ'ল শিৱ। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পৰা শিৱ দক্ষৰ বিৰোধ। এইটোৱে ৰহস্য। বোলে কি তোমাৰ লগতে শিৱ আছে, বাহিৰত কিয় বিচাৰিছা? আমাৰ লগতে শিৱ আছে। কি হৈ আছে? পৰা প্ৰকৃতি জীৱ হৈ। আমাৰ লগতে দক্ষ আছে, চিনি পোৱা নাই? কোন? এই পঞ্চভূতৰ দেহটো দক্ষ। এই দক্ষক কি লাগে? দক্ষক দেহৰ জেউতি লাগে। সেইটো কাৰণে যজ্ঞ কুণ্ডত প্ৰৱেশ হওঁতে গোটেই চকু চাপ মাৰি ধৰিছে, হয়নে বাৰু? এই জীৱটোক কি লাগে? জীৱটোক ঈশ্বৰৰ চৰণ লাগে। সেইটো কাৰণে জীৱৰূপী শিৱই যজ্ঞত বহি হৰিৰ চৰণ দৰ্শন কৰি আনন্দৰে চকু পানী বহাই আছে। আৰু দক্ষই কি কৰিছে? মোৰ ফালে কোনে কোনে চাইছে, মোক দেখি কোন উলম্ব হৈ দিছে, মোক কোনে কোনে নমস্কাৰ কৰিছে, এইবিলাক হিচাপ নিকাচ কৰাত লাগিছে। এফালে অনন্ত পৰিমাণ, বোলে কি শিৱৰ সাধনা, ইফালে এমুঠি পৰিমাণ কাৰ? এই দক্ষৰ সাধনা। ইমুঠি আৰু অনন্ত, বোলে কি দেহৰ আনন্দ যিমান চাবা সেয়া ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু সৰু। জীৱৰ সুখ আৰু ঈশ্বৰৰ আনন্দ যিমান চাবা সিমানে বাঢ়ি বাঢ়ি গৈ থাকিব। তাৰ মাজতে আকৌ বুজাইছে কি বোলে এই দক্ষই যজ্ঞ কৰি নিজক জাহিৰ কৰিব বিচাৰিছে। নুবুজে বোলে জাহিৰ কৰাটো অহংকাৰ, হয়নে? এতিয়া কি কৰিলে? অহংকাৰ যদি থাকে দক্ষৰ সদ্গতি নহব। এইটো কাৰণে অহংকাৰৰ তত্ত্ব হৈ দেহ বিনাশীল তাকো বুজাই। অহংকাৰ থাকিলে স্বামীৰ সেৱা নহয়, ঈশ্বৰ সেৱা নহয়, জীৱৰ সেৱা নহয়। এই তত্ত্বক বুজাই ভাগৱতৰ ৪ৰ্থ স্কন্ধত কোটি দেহ ত্যাগ ৰহস্য। এই দেহটো যদি পাইছো ঈশ্বৰৰ ইচ্ছাত ত্যাগ, আমি ত্যাগ কৰিবলৈ বিচাৰিব নেলাগে। এই দেহটো যদি পাইছো ইয়াত ভোগ বিলাস থাকিব, কিন্তু দেহৰ ভোগ বিলাস আৰু দেহৰ আনন্দ এইবিলাকতকৈ বেছি প্ৰাধান্য দিব লাগিব কি জীৱৰ কল্যাণ, জগতৰ কল্যাণ, সংসাৰৰ কল্যাণ, ঈশ্বৰ সেৱাৰ আনন্দ। বোলে কাক লাগে? এই মহাবৈষ্ণৱ শিৱক লাগে। এইটো কাৰণে ৪ৰ্থ স্কন্ধত বীৰভদ্ৰ শিৱৰ জটাৰ পৰা সৃষ্টি হ'ল। দক্ষ যজ্ঞ লণ্ডভণ্ড কৰিলে। যিখন মুখেৰে দক্ষই শিৱক গালি পাৰিছিলে সেইখন মূৰটো ছিঙি সেই মুখখন থকা মূৰটোৱে কি কৰিলে? যজ্ঞ কুণ্ডৰ অগ্নিত পুৰি দিলে, হয়নে? বৈষ্ণৱক গালি পাৰিলে ভগৱানে সহ্য নকৰে। যি বৈষ্ণৱক গালি পাৰে, বেয়াকে কয়, সেইখন ছাগলী মুখ। সেইটো কাৰণে দক্ষৰ সেইখন মুখ কটাৰ পাছত কি কৰিলে? ছাগলী মূৰ এটা লগাই দিলে।
দিছে নে নাই? আমাক বুজাইছে ৰহস্যটো। ভকতে ভগৱান, বৈষ্ণৱে ঈশ্বৰ, বিষ্ণুৰ তত্ত্ব যাৰ লগত থাকে সেইজনৰ চৰণ সেৱা কৰি আমি ভগৱন্তৰ ঈশ্বৰ সুখৰ আনন্দ আমি ল'বলৈ যত্ন কৰিব লাগিব। নেদেখাজনক কোনেও প্ৰত্যক্ষভাৱে চুব নোৱাৰে, নেদেখাজনক কোনেও প্ৰত্যক্ষভাৱে পাব নোৱাৰে। পালো বুলি ভাবিছিলে কোনে? উদ্ধৱ মহন্তই। কাক? কৃষ্ণ। নাই পোৱা। কৃষ্ণই বুজাইছে তুমি মোক নাই পোৱা, মোক পাইছে বৃন্দাবনৰ গোপীয়ে।